হাই নমস্কাৰ মই মিডিস্মিতা মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আবেলি সময় ভাবিলোঁ আজি চাহৰ লগত খাবলৈ কিবা এটা বেলেগ ধৰণৰ বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু এইফালে আমাৰ অঞ্চে কি কৰি আছে দেখিছেনে কি কৰি আছা হেলমেটটো কেলৈ পিন্ধি আছা কি হেলমেটটো পিন্ধি আছে মানে তাক হেলমেট এটা আনি দিবলৈ কৈ আছে হেলমেটটো আনি দিয়া নাই সেইকাৰণে কৈছে বোলে মোৰ হেলমেটটোকে হেনো সি পিন্ধি থাকিব ঘৰতে সেয়া পিন্ধি আছে আৰু ঘৰতে হাই কৈ দিয়া হেলমেটক এতিয়া তেতিয়াহ'লে ব'লক ৰেচিপিটো মই বনাওঁগৈ আৰু ভিডিঅ'টো সৰু মানে 3 মিনিটৰ এটা ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে শেষত এটা ধুনীয়া কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন নতুন ভিডিঅ' প্ৰথমতে আপোনালোকে পাই থাকিব ঠিক আছে বলক তেতিয়াহ'লে অঞ্চ বাই কৈ দিয়া হেলমেট খুলিলে ব'লা আৰু এতিয়া লৈছোঁ এটা কেঁচা আলুটো মই এতিয়া ভালদৰে পিচি ল'ম আৰু এইটো খুব কম সময়ৰ ভিতৰতে হয় মাত্ৰ 10 মিনিট লাগে বনাওঁতে আপোনালোকে এনেদৰে বনাই কেতিয়াবা খাই চাব যদি খোৱা নাই ৰাতিপুৱা ব্ৰেকফাষ্টে হওক বা আবেলি চাহৰ লগতে হওক খাবলৈ খুব টেষ্টি হয় আৰু আলুখিনি এতিয়া মই পিচি ল'লোঁ আৰু এইখিনি এতিয়া পানী দি ভালদৰে ধুই ল'ম আৰু ধুই এতিয়া বেলেগ এটা বাটিত মই আলুখিনি লৈ ল'ম এতিয়া ইয়াতে মই দি দিম দুটা কণী দুটা দি ভালদৰে মিক্স কৰি ল'ব লাগিব আৰু লগতে দিম অলপমান পিঁয়াজ এটা সৰু কেঁচা জলকীয়া আৰু অলপমান ধনিয়া এইখিনি দি মই ভালদৰে মিক্স কৰি ল'ম আৰু দিছোঁ অলপমান গৰম মছলা আপোনালোকে জালুকৰ গুড়াও ব্যৱহাৰ কৰিব পাৰে কিন্তু মোৰ ওচৰত এতিয়া জালুকৰ গুড়া নাই সেইকাৰণে মই গৰম মছলাই দিছোঁ আৰু দিছোঁ অকণমান নিমখ এতিয়া ইয়াতে দিছোঁ মই 4-5 চামুচ ময়দাখিনি দি মই ভালদৰে আকৌ এবাৰ মিক্স কৰি ল'ম আৰু এতিয়া ইয়াতে অকণমান মই পানী দিম কিয়নো অলপ টাইট হৈছে অকণমান পাতল হ'ব লাগে তেতিয়া খাবলৈ বেছি টেষ্টি হয় সেইকাৰণে অকণমান মই পানী দি দিছোঁ আৰু এইখিনি এতিয়া ৰেডি হৈ গৈছে আৰু আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু এতিয়া এখন পেন পাতি ল'লোঁ আৰু ইয়াতে দিছোঁ অকণমান ৰিফাইন তেল 1 চামুচ বা 2 চামুচ কিন্তু এই টাৱাখন ইমান ভাল নহয় মানে তেলবিলাক ছাইডলৈ গুচি যায় সেইকাৰণে অলপ অসুবিধা হয় বাৰু তথাপিতো বনাইছোঁ আৰু এতিয়া এইখিনি তেল গৰম হ'ল মই ইয়াতে দি দিলোঁ দি ভালদৰে মিলাই দিম যাতে অকণমান পাতল হৈ বস্তুটো বেছি ডাঠ নহয় আৰু এয়া মই এতিয়া 2 মিনিটমান সময় সিজিবলৈ দিম আৰু 2 মিনিট এতিয়া হৈ গ'ল এইটো এতিয়া লুটিয়াই আকৌ ইলুটিও মই 2 মিনিট সময় ভালদৰে হ'বলৈ দিম আৰু খাবলৈ কিন্তু খুব টেষ্টি হয় আপোনালোকে যদি জ্বলা বেছি খায় অকণমান জলকীয়া গুড়াও দিব পাৰে কিন্তু অঞ্চে খাব আমাৰ যিহেতু সেইকাৰণে মই জলকীয়া গুড়া নাই দিয়া আৰু এয়া মই এতিয়া 2 চাইডৰ পৰা ধুনীয়াকৈ সিজাই ল'লোঁ হৈ গ'ল এতিয়া ৰেডি হৈ গ'ল এতিয়া মানে খাব পৰা হৈ গ'ল আৰু এতিয়া কাটি আপোনালোকক অকণমান দেখাই দিছোঁ ধুনীয়াকৈ সিজি যায় ভিতৰটো আৰু পাতল হ'লে বস্তুটো বেছি ভাল জলদি সিজি যায় ডাঠ হ'লে অকণমান টাইম লাগে এয়া দেখিছেনে এনেকৈ মই বনাই আমি খাওঁ সেইবাবে ভাবিলোঁ আজি বনাওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাব সকলোৱে